নিজ ভকত আপনাকে দেন তো দান নেরত খনে যাক দেবতা গুদর কাছতে থাকন্ত কৃষ্ণ কৃষ্ণ শ্রী জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাতিৰে নাহি কেও পাম তোহাৰি চৰণ কুৰেনো শতকোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম জয় গুৰু শঙ্কৰ সৰ্বশক্তিমান সমস্ত জীৱৰ গৰাকী কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম যিজনাৰ সমস্ত জীৱক সৃষ্টি স্থিতি প্ৰলয় আৰু লয় এই চাৰিও কাৰ্য মুহূৰ্ততে সম্পাদন হয় যিজনা কাল মায়া আদিৰ গৰাকী যিজনা সত ৰজ তম তিনি গুণৰ সৃষ্টিকাৰী সেইজনা মহা সৰ্বশক্তিমান নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম সগুণ সাকাৰ ৰূপ হ'ল দৈৱকী নন্দন কৃষ্ণ সমস্ত জীৱৰ মংগলৰ অৰ্থে সেইজনা পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত আমি সৰ্বপ্ৰথমে ভক্তিৰ সেৱা নিবেদন কৰা হৈছে শ্ৰী কৃষ্ণায় নমো নমঃ শ্ৰী কৃষ্ণায় নমো নমঃ শ্ৰী কৃষ্ণায় নমো নমঃ ওম নমো ভগৱতে বাসুদেৱায় যিজনা সৰ্বশক্তিমান সমস্ত জীৱৰ গৰাকী পৰম ব্ৰহ্ম সেইজনাক যি মাৰ্গৰ দ্বাৰা আমি চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ মনুষ্যই সততে লাভ কৰিব পাৰিম বুলি আমাক সেই মাৰ্গ দৰ্শন কৰাই দিলে সেইজনা আমি সমস্ত জীৱৰ গুৰু জগত গুৰু
পৰম গুৰু হৃদয়ৰ মণি শিৰৰ ভূষণ কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণ কমলত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ। জয় জগতৰ গুৰু শ্ৰীমন্ত শংকৰ কল্যাণ সাধিলা গুৰু কলিৰ লোকৰ ধন্য ধন্য কলি কাল ধন্য নৰদেহা ধন্য তব যুগ শ্ৰেষ্ঠ নাম ধৰ্ম দেহা। জয় জগতৰ গুৰু শ্ৰীমন্ত শংকৰ। কিয়? কাৰণ কল্যাণ সাধিলা গুৰু কলিৰ লোকৰ। আমি সমস্ত জনা কলিযুগৰ শ্ৰেষ্ঠতম জীৱ মনুষ্য আৰু আমি সমস্ত জনাৰে মংগল সাধন কৰিব পৰা একমাত্ৰ মাৰ্গ আমাক দৰ্শন কৰাই দিছে সমস্ত জনাকে। কোনোৱে আদৰি লৈছোঁ, কোনোৱে আদৰি নাই লোৱা, আৰু আদৰি লোৱাসকলেও কম বেছি পৰিমাণে এৰা ধৰাৰ মাজেৰে আমি চলি আছোঁ। মুঠতে আমি সমস্তজনাই বুজি পাওঁ যে যি মাৰ্গত আমি ঈশ্বৰৰ কৃপা পাম বুলি, ঈশ্বৰৰ কৃপাৰ বশত সমস্ত জীৱৰ মংগল হওক বুলি ভাবি আমি আগবাঢ়ি আহিছোঁ, আমাৰ জীৱন অতিবাহিত কৰি আছোঁ, সেই মাৰ্গৰ দৰ্শন কৰাই দিয়া সমস্ত জীৱৰ গুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। মানি লওঁ নলওঁ এইটো প্ৰত্যেকজন বাপ আই ব্যক্তিৰ নিজৰ নিজৰ চিন্তা, আৰু সেইজন পৰম কৃপালু গুৰুৱে আমাক কলিযুগৰ মনুষ্যক মংগল সাধন কৰিব পৰা মাৰ্গ দৰ্শন কৰালে। মাৰ্গৰ নাম কি? ভগৱন্ত ঈশ্বৰ পুৰুষৰ কৃপাৰ বশত আমি সমস্ত জনাই তিনি সংযোগৰ গৰাকী হ'লোঁ। এই তিনি সংযোগ কি? ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ভাৰতবৰ্ষ অৰ্থাৎ এই মায়াময় সংসাৰ, আৰু এই মায়াময় সংসাৰত ২৪টি তত্ত্বৰে গঠিত মনুষ্য নামৰ এক শৰীৰত আপুনি মই সমস্ত জনা জীৱ আত্মা আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হ'লোঁ ভগৱন্ত পুৰুষৰ কৃপাৰ বশত। প্ৰথম কৃপা হ'ল ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিলোঁ। কেনেকুৱা জন্ম পালোঁ? শ্ৰেষ্ঠতম জীৱ মনুষ্য জন্ম পালোঁ। নৰতনু ভাল দ্বিতীয় কৃপা, আৰু ৩ নম্বৰ ভাগে কৃপা হ'ল ধন্য ধন্য কলিকাল বুলি কৈছে। সত্য ত্ৰেতা দ্বাপৰ এই ৩ যুগ পাৰ হৈ কলিযুগত আপুনি মই মনুষ্য শৰীৰ ভাৰতবৰ্ষ। এই ৩ সংযোগ ঈশ্বৰৰ কৃপাৰ বশত হ'ল। কিন্তু শাস্ত্ৰই কৈছে
চাৰি সংযোগৰ যদি গৰাকী হ'ব নোৱাৰো, ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ আপুনি মই হ'ব নোৱাৰো। সেইকাৰণে 4 নম্বৰ ভাগী সংযোগ হ'ল যিজনা ভগৱন্তৰ কৃপাৰ বশত, 3 সংযোগ হ'ল সেইজনা ভগৱন্তৰে নিৰ্গুণ নামত আপুনি মই জীৱাত্মাবিলাকে শৰণ গ্ৰহণ কৰা, আশ্ৰয় গ্ৰহণ কৰা। এয়াই হ'ল গুৰুজনাৰ সমস্ত জীৱৰ প্ৰতি উপদেশ যে ধন্য এই কলিযুগ, এই নৰতন ভাৰতবৰ্ষ যদিও ধন্য তব যুগ শ্ৰেষ্ঠ নাম ধৰ্ম দেখা। সেই নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মৰ নামত আপুনি মই জীৱাত্মাই শৰণ গ্ৰহণ কৰাটো হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰেষ্ঠতম দৰ্শন আপুনি মই সমস্ত জনৰ প্ৰতি। আজিৰ এই পবিত্ৰ পুণ্যধাম সেউকী বিৰিঞ্চি বৰা বাপজনা তেৰাৰ গৃহৰ মধ্যে আজি যি চোতাল বুলি আমি সহজতে বুজি পাওঁ, এই চোতাল ভাগি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি আপোনাসৱ সমস্ত জনা কৃপালু বাপ বান্ধৱ মাতৃ দেশৰ ভৱিষ্যত ধৰণীস্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা, আমি মহামূঢ়মতীৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাসৱ পৰম বৈষ্ণৱ সাধু সন্ত মহামহন্ত চৈতন্যমূৰ্তি ভকত ভাগৱত সাক্ষাৎ নৰৰূপী নাৰায়ণ আপোনাসৱৰ উপস্থিতিত এই পবিত্ৰ পুণ্যধাম বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈ গ'ল। সেউকী বাপৰ এই চোতাল ভাগি আৰু আমি মহামূঢ়মতীৰো পৰম সৌভাগ্য যে আপোনাসৱ মহামহন্তৰ উপস্থিতি, যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথা, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাৎ তথা। এনেহেন বৈকুণ্ঠপুৰীত উপবিষ্ট হ'বলৈ আমি যি সুবিধা পালোঁ, সেউকী বাপজনাৰ আমন্ত্ৰণ ক্ৰমে আপোনাসৱৰ আদেশ আজ্ঞা অনুসৰি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি এই আপোনাসৱে নিৰ্দিষ্ট কৰি দিয়া আসন ভাগিত আমি উপবিষ্ট হ'বলৈ সৌভাগ্যৱন্ত হ'লোঁ। কিন্তু যি সৌভাগ্যৰ গৰাকী আপোনাসৱে আমাক কৰি দিলে, আমি কিন্তু সিমানৰ পাত্ৰ নহয়। আমাৰ নিজৰ বুলিবলৈ একো নাই। যি আছে বুলি আপোনাসৱে আমাক এই মহান দায়িত্ব অৰ্পণ কৰিছে, এই সমস্তখিনি আপোনাসৱৰ 2 হাত ওপৰলৈ তুলি আমি মহামূঢ়মতীৰ ওপৰত বৰিষণ কৰা আশীৰ্বাদৰ ফল মাথোন। আৰু আপোনাসৱৰ সেই আশীৰ্বাদৰ ফল অমৃতময় কৃষ্ণ নাম মহাভাগৱত কথা আপোনাসৱৰে বস্তু আপোনাসৱৰ চৰণ কমলত আমি অৰ্পণ কৰিবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। যি ভুল কুটি ৰৈ যাব কায় বাক্য মন অহমম্ম ভাৱে, আগ পাছ বঢ়া দুটা জ্ঞানকৃত অজ্ঞানকৃত সমস্ত অপৰাধ আপোনাসৱ মহামহন্ত আমাক ক্ষমা দিব। কিয়নো আপোনাসৱ সৰ্বজানন্তা, গুৰুজনাৰ সিদ্ধান্ত মহন্তৰ ক্ষমাহে ভূষণ। আপোনাসৱ মহামহন্ত, আমি মহামূঢ়মতী, গতিকে আপোনাসৱে আমাক ক্ষমা দিব। আমি পুনশ্চ আপোনাসৱ মহামহন্তৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। প্ৰভু ভগৱন্ত
ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হেৰা জানিয়া লৈলো শংকৰে হে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰৰ বিনে নাহি আন ইহকালে পৰকালে শংকৰে হে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ হেৰা শংকৰক স্মৰি যাওক জয় গুৰু শংকৰ আমাৰ কাষতে আসনত কিজনা পৰম বৈষ্ণৱে ইতিমধ্যে আমাক আপোনাক মহামহন্তৰ আজ্ঞা শিৰোগত কৰি এই আসনভাগে আমাক অৰ্পণ কৰি দিলে দুইজনা পিতৃতুল্য শ্ৰদ্ধাৰ পাঠাচাৰ্য বাপৰ চৰণ কমলত আমি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰোঁ। ইতিমধ্যে বৈকুণ্ঠৰ কল্পতৰু পুৰাণৰ সূৰ্য মহন্ত পুৰাণ শ্ৰীমদ ভাগৱত শাস্ত্ৰখানি কীৰ্তন মহাভক্তি প্ৰকাশমান হৈ আছে। একাদশ স্কন্ধ নেমি নৱসিদ্ধ সংবাদ আপোনাহক সৰ্বজানন্তা সমস্তখিনি আপোনাহক মহামহন্তৰে জ্ঞাত পাঠ বহুদূৰ আগবাঢ়ি আহিল। আমাৰো জ্ঞান সীমিত মহামূৰ্খমতি ক'ৰ পৰা আৰম্ভ কৰিম ক'ৰ পৰা আৰম্ভ কৰিলেনো অনুষ্ঠান ভাগি আপোনাহক মহামহন্ত সুন্দৰভাৱে কথাখিনি বুজিবৰ বাবে সহজতে বুজিব পৰাকৈ ব্যৱস্থাটো আমি কৰিব লাগে। এই কথাটো আমাৰ মনলৈ কিন্তু ইতিমধ্যে অৰ্থাৎ এতিয়ালৈকে কিন্তু অহা নাই। তথাপিতো আপোনাহকৰ আজ্ঞা শিৰোগত কৰি আমি সৰ্বপ্ৰথমে প্ৰকাশ কৰিব বিচৰা হৈছে যে ভাগৱত দৰ্শন মানে কি। ভাগৱত দৰ্শন এই বুলি আপুনি মই চিন্তা কৰাৰ লগে লগে আমি সমস্তজনাই কম বেছি পৰিমাণে উত্তৰ পাওঁ যে ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়। ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়। ভাগৱত দৰ্শন হ'ল জীৱ আত্মাই পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ লগত সংযোগ স্থাপন কৰি দিয়া। এয়াই হ'ল ভাগৱত দৰ্শন। অৰ্থাৎ মাধৱ পুৰুষে
খুব সুন্দৰভাৱে আমি সমস্ত জনাকে এক উপদেশ প্ৰদান কৰিলে অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰৰ জৰিয়তে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি হাতে চক্ৰ ধৰি তাংক মূৰ বলি ৰাখিয়া ফুৰন্ত ৰাখিয়া ফুৰন্ত জ্ঞানে বা অজ্ঞানে আপুনি মই ঈশ্বৰ কৃষ্ণদেৱৰ নাম জানিয়ে লওঁ বা নাজানিয়ে লওঁ এইটো কথা নাই। জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি যিজনে আশ্ৰয় কৰে একমাত্ৰ এক ঈশ্বৰৰ নাম, বেলেগৰ কিন্তু নহয়। এক কৃষ্ণদেৱ কৰিওক সেৱ ধৰিও তাহানা নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম। এক দেৱ এক সেৱ একত বিনে নাইকিয় এজনে ঈশ্বৰ সেইজনকে সেৱা কৰা সেইজনৰ বাহিৰে দ্বিতীয়জনৰ ওচৰলৈ নাযাবা। এই কথাটো আমাক সিদ্ধান্ত দিলে সেই ভগৱন্ত মহা সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ নামত আপুনি মই আশ্ৰয় কৰিলে তেওঁ আপোনাক মোক ৰক্ষা কৰিবনে নকৰে, তেওঁৰ নাম ল'লে আপোনাৰ মোৰ উপকাৰ হ'বনে নহয়, এই কথাটো আপুনি মই জানিবও পাৰোঁ নাজানিবও পাৰে। তাত গুৰুত্ব নাই দিয়া, মাত্ৰ এটাই সিদ্ধান্ত দিলে জ্ঞানে বা অজ্ঞানে আপুনি মই ঈশ্বৰৰ নাম জানিয়ে লওঁ বা নাজানিয়ে লওঁ। মাধৱৰ নাম কেৱল এক কৃষ্ণদেৱৰ নাম আপুনি মই যদি আশ্ৰয় কৰোঁ তেতিয়াহ'লে ধ্ৰুৱ সত্য তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি বুলি কৈছে। কিন্তু বাকীসকল ত্ৰিদশ দেৱতাই নাই কোৱা এইটো কথা। বাকীসকল ত্ৰিদশ দেৱতাৰ বিষয়ে কোনো শাস্ত্ৰতে আমাক এনেধৰণে উপদেশ প্ৰদান কৰা নাই। এয়াই দুজনা গুৰুৰ আপুনি মই জীৱৰ প্ৰতি উপদেশ। আৰু এই ভাৱনাকে আশ্ৰয় কৰি আছিল মিথিলা ৰাজ্যৰ ৰজা নিমিয়ে। নিমি নামৰ ৰজাজনে মনত চিন্তা কৰি এক মহান যজ্ঞ আয়োজন কৰিছিল। আৰু সেই মহান যজ্ঞভাগীত পৃথিৱীৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ মহান মহান ঋষি সমস্ত আহি উপবিষ্ট হৈছিল। আৰু সেই যজ্ঞভাগীত এদিন সৌভাগ্যক্ৰমে ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ 9জন পৰম বৈষ্ণৱ উপবিষ্ট হ'ল সেই যজ্ঞস্থানত। আৰু উপবিষ্ট হোৱাৰ পাছত নিমি নামৰ ৰজাজনে কৃতাঞ্জলি সেৱা নিবেদন কৰি সেই 9জন পৰম বৈষ্ণৱক সেৱা কৰিলে। আৰু সেৱা কৰি মনৰ ভাৱনা অনুসৰি 9ভাগী প্ৰশ্ন অৱতাৰণা কৰিছিল। আৰু 9ভাগী প্ৰশ্নৰ বিষয়ে আপোনালোক সমস্ত জনা জ্ঞাত। এই 9ভাগী প্ৰশ্ন
যেতিয়া নেমি ৰজাই আগবঢ়াইছিল 9জন পৰম বৈষ্ণৱৰ চৰণ কমলত, সেই 9 ভাগী প্ৰশ্ন ক্ৰম অনুসাৰে আমাক শাস্ত্ৰত প্ৰকাশ কৰি গ'ল। এতিয়াৰ পৰা প্ৰায় 3 ঘণ্টামান হয়তো হৈ গ'ল অনুষ্ঠান ভাগ গতানুগতিক চলি থকা। প্ৰথম ভাগী প্ৰশ্ন হ'ল যে আত্যান্তিক সুখ মানে কি? দ্বিতীয় ভাগী প্ৰশ্নৰ কথা ক'লে যে ৰহস্য ধৰ্ম মানে কি? 3 নম্বৰতে প্ৰশ্ন ভাগী কৰিলে ভাগৱত ধৰ্ম মানে কি? 4 নম্বৰতে ক'লে যে মায়া মানে কি আৰু মায়াৰ পৰা হাত সাৰিব পৰাৰ উপায় কি? 5 নম্বৰতে ক'লে ব্ৰহ্ম কৰ্মযোগ কাৰ নাম? তাৰ পাছত ক'লে ভগৱন্ত পুৰুষে ধৰাধামত অৱতৰণ কৰি অৱতৰি কেশৱে কৰন্ত কোন কাম? ভগৱন্ত পুৰুষে ধৰাধামত অৱতৰণ হৈ কি কৰ্মটো সম্পাদন কৰে? তাৰ পাছত ক'লে কোন যোগ ধৰ্ম অভক্তৰ কেন গতি? এই 9 ভাগী প্ৰশ্ন নেমি ৰজাই প্ৰকাশ কৰিলে। আৰু এই 9 ভাগী প্ৰশ্নৰ উত্তৰ ক্ৰম অনুসাৰে 9জন পৰম বৈষ্ণৱ কবি, হবি, অন্তৰিক্ষ, পিপলায়ন, আবিৰ্সূত্ৰ, দ্ৰবিল, সমখ আৰু কৰভাজন, এই 9জন পৰম বৈষ্ণৱে ক্ৰম অনুসাৰে এজন এজনকৈ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়ি আহিল। আৰু সেই প্ৰশ্ন কেইভাগিৰে প্ৰথম ভাগী যি আত্যান্তিক সুখ কাক বোলে, এই আত্যান্তিক সুখৰ বিষয়ে ক'বৰ বাবে আগবাঢ়ি আহিল কবি নামৰ সিদ্ধজন। আৰু কবি নামৰ সিদ্ধজনে উত্তৰ দিলে এৰা প্ৰথমতে কবি সিদ্ধে দিল উত্তৰ শুনা মহাৰাজ কহো কথা যিটো সবলোকৱতী মোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। কবি নামৰ সিদ্ধজনে কৈছে সি নিৰাজন, তুমি শুনাচোন, মই তোমাক সাৰ তত্ত্ব কথাটো প্ৰকাশ কৰিম যে যি যি মনুষ্যই যিটো হব লোক অতি মোহে অন্ধ প্ৰায়, যি যি জীৱই মোহত আকৃষ্ট হৈ অন্ধ হৈ কেৱল মোৰ ধন মোৰ জন মই হলো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হলে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। এয়া হ'ল মোহ। এই মোহত আকৃষ্ট হৈ যি জীৱই কেৱল দেহতেহে আকুল হৈ থাকে সদায়, কেৱল ধন সম্পত্তি গাড়ী ঘোঁৰা আদিৰ চিন্তাতে জীৱনটো অতিবাহিত কৰি থাকে, শিশবৰ একো কালে নুগুচয় ভয়, যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰ সেয়াজন। সেইসকল জীৱৰ তেতিয়ালৈকে মৃত্যু ভয়ৰ পৰা হাত সাৰিব নোৱাৰে,
কেতিয়ালৈকে যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিবলৈ চিন্তা নকৰে তেতিয়ালৈকে। আৰু আমি সমস্তজনে জানো কলিযুগত নামেই শ্ৰেষ্ঠ। আৰু অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিলে, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলি বৈষ্ণৱে বিষ্ণু জানানিষ্ট কৰি। সেই অৰ্জুন, তুমি মনত ৰাখিবা যে কলি বৈষ্ণৱেই বিষ্ণু, ভকতেই ভগৱান, নৰেই ঈশ্বৰ বুলি কৈছে। সেইকাৰণে আমাক সিদ্ধান্তটো ইমান সুন্দৰভাৱে দি দিলে, যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰে, যেতিয়ালৈকে সেই জীৱ মোহত অন্ধ হৈ থাকি ভকতৰ সংগ আশ্ৰয় নকৰিব, ভকতৰ সংগলে যেতিয়ালৈকে নাযাব, ভকতৰ সংগত যেতিয়ালৈকে ঈশ্বৰৰ দৈব নামত আশ্ৰয় গ্ৰহণ কৰি ভকত ভগৱন্তৰ চৰণ কমলত সেৱা নকৰিব, তেতিয়ালৈকে সেই জীৱই মৃত্যু ভয়ৰ পৰা হাত সাৰিব নোৱাৰে। কিয়নো দেৱতো তীৰ্থতো কৰি ভকতে সেৱৰ, ভকতক ভজিলে গোচৰ কৰ্মজৰ। আমি সমস্ত কৰ্মবন্ধনৰ বান্ধ খাই আছো যিকোনো প্ৰকাৰে। আমি কোনেও ক'ব নোৱাৰো যে আমি কৰ্মবন্ধনত নাই, আমি কেৱল এক ভৰণীয়া এক ঈশ্বৰবাদী, আমি কোনেও একমুখে কৰিব নোৱাৰো। কিয়নো আমি সমস্তজনে কৰ্মবন্ধনত কম বেছি পৰিমাণে বান্ধ খাই আছো। তথাপিতো আমাৰ গুৰুজন বস্তুৱে যি ধৰণে আদৰ্শটো দিছে, তেনেধৰণে আপুনি মই আদৰ্শ শিৰোগত কৰি, কলিত যিহেতু ভকতেই শ্ৰেষ্ঠ, গতিকে ভকতৰ সংগ পাবৰ বাবে আমি সমস্তজনাই আশ্ৰয় কৰোঁ এই বুলি। কৃপাৰ সাগৰ দৈৱকী নন্দন উৰিও মনৰ কাম, ভকতৰ সংগ সদানুগোচক মুখে তোৱা গুণনা। এইটো আপুনি মই সমস্ত জনালে কামনা। সেই প্ৰভু তুমি আমাক এনে কৃপা কৰা, একো নালাগে, কেৱল ভকতৰ সংগ। কেনেকুৱা ভকতৰ সংগ? শিশু প্ৰহ্লাদে দৈত্য শিশুসকলক সিদ্ধান্ত দিলে, কৃষ্ণৰ চৰণে হৈবে জীৱত ভকতি। কৃষ্ণদেৱৰ চৰণ কমলত ভক্তি কেনেকৈ হ'ব? শুনা সাৱধানে তাংক স্থিৰ কৰি মতি। তোমরা হবে সাৱধান হৈ মনটো স্থিৰ কৰি শ্ৰৱণ কৰা। মই তোমালোকক কম, এইবুলি শিশু প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে। ও বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। এতিয়া আমাকো শাস্ত্ৰই উপদেশে দিছে যে সাৱধানে যদি আমি শ্ৰৱণ কৰোঁ সাৰ তত্ত্ব শাস্ত্ৰৰ, তেতিয়াহ'লে বুজি পাম দুৰ্গা ভকতৰ সংগ লৈবা প্ৰথমত নহয়, বিশ্বকৰ্মা ভকতৰ সংগ প্ৰথমতে ল'লে কৃষ্ণত ভকতি নহয় বুলি কৈছে। অৰ্থাৎ বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, আৰু তেওঁলোকৰ সংগ আশ্ৰয় কৰি গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত।
যদি এই মাৰ্গটো আশ্ৰয় কৰা তেতিয়াহ'লে তোমাৰ হবে ঈশ্বৰ জ্ঞান প্ৰাপ্তি হ'ব বুলি কৈছে। এই পথকে আপুনি মই আজি আশ্ৰয় কৰিছোঁ। যদিও আজিৰ দিনটোত ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি আমি সমস্ত জনাই জানো বৰ্তমান কি ওলাই আছে, পদচন্দ পাঠ হৈ আছিল যে ভগৱন্ত পুৰুষৰ মায়াৰ পৰা হাত সৰাৰ উপায়, মায়া তৰণৰ উপায় বৰ্তমান আমাৰ প্ৰভুজনাই পাঠ কৰি আছিল যে দেৱঋষি প্ৰবুদ্ধৰ দ্বাৰা মায়া তৰণৰ উপায় নিৰ্দেশ। এতিয়া মায়াৰ নামটো কি এই বুলি যদি চিন্তা কৰোঁ তেতিয়াহ'লে ভগৱন্ত পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বই অকলহৰে থাকি মই কৰোঁ কোন কাজ। অকলহৰে থাকিলেও মই কি কৰিম? সৃষ্টিৰ দেখোন শোভা বৰ্ধন হোৱা নাই। সেইকাৰণে তেৰাই চিন্তা কৰি আপোনাৰ দেহৰ সন্তে মহামায়া কৰি লন্ত বাজ বুলি কৈছে। সৰ্বপ্ৰথম মহামায়াক সৃষ্টি কৰিছে। যি মহামায়াৰ নাম আপুনি মই সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ। মহামায়া, যোগমায়া, দুৰ্গা, কালী, ভদ্ৰা আদি আদি নামবিলাকৰ গৰাকী হ'ল মহামায়া, যাক একেবাৰে সহজ অৰ্থত আমি কওঁ প্ৰকৃতি বুলি। সকলোৱে প্ৰকৃতি বুলি ক'লেও চিনি পাওঁ, ভগৱতী বুলি ক'লেও বুজি পাওঁ। একেগৰাকীয়ে হ'ল মায়া। আৰু প্ৰজাপতি ব্ৰহ্মাদেৱে ভগৱন্ত পুৰুষক সুধিছিল, প্ৰভু মই আপোনাৰ মায়াটো বুজি পোৱা নাই, মোক অকণমান মায়াৰ বিষয়ে কৃপা কৰিব লাগে। আৰু ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাদেৱক প্ৰকাশ কৰিলে, বস্তুক দেখাবয় বস্তুক আবৰি এহি তুমোহৰ মায়া জানানিষ্ট কৰি। সেই প্ৰজাপতি ব্ৰহ্মা মোৰ মায়া সেয়া যে জীৱবিলাকক মই প্ৰকৃততে বস্তুকে দি আছো, কিন্তু বস্তুবিলাকক জীৱই যে দৰ্শন নাপায়, অবস্তুবিলাককে বস্তু বুলি ভাবি ভাবি ইফালৰ পৰা সিফালে সিফালৰ পৰা ইফালে যে দৌৰি ঢাপলি ফুৰিছে, সেইটো হ'ল মোৰ মায়া। শংকৰ গুৰুজনা অৰ্থাৎ ভগৱন্ত পুৰুষৰ যি অৱতৰণ কলিযুগত এই ধৰাধামত আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ। আজিৰ পৰা প্ৰায় 575 বছৰ আগত মহাপুৰুষ জগতগুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ এই ধৰাধামত অৱতৰণ কৰিলে। পৰম পুৰুষ প্ৰভু ভগৱন্ত প্ৰমাণ মাধৱ গুৰুজনে দৰ্শন কৰাই দিলে। এই ৰাম দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰ ঘৰে কৃষ্ণে হে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। সেই দ্বাপৰ যুগত দৈৱকী নন্দন হিচাপে সত্ৰ যুগৰ বা সমস্ত জীৱৰ কল্যাণকামী যি সৃষ্টি স্থিতি প্ৰলয় আৰু লয়ৰ গৰাকী পৰম ব্ৰহ্ম সৰ্বশক্তিমান কৃষ্ণ তত্ত্বই নিৰ্গুণ নিৰাকাৰৰ পৰা আহি সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছে দ্বাপৰ যুগত দৈৱকী নন্দন কৃষ্ণ হিচাপে। তেৰাই কলি যুগত ক্ষুদ্ৰ কুলত কুসুম্বৰ ভূঞাৰ গৃহত গুৰুৰূপে শংকৰ নাম লৈ অৱতৰণ কৰিলে জগত উদ্ধাৰৰ হেতু। আৰু ইয়াকে গুৰু চৰিতে আমাক সিদ্ধান্ত দিলে
ইৰাম পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি সত্ৰ ত্ৰেতা এই দুই যুগ পাৰ হৈ যেতিয়া দাপৰ যুগ হ'ল এই দাপৰ যুগৰ একেবাৰে শেহৰ ফালে পৃথিৱীৰ ওপৰত বসুমতীৰ ওপৰত ইমানেই অত্যাচাৰ উৎপীড়ন আৰম্ভ হ'বলৈ ধৰিলে জৰাসন্ধ শিশুপাল কংস আদিকে ধৰি মহা শক্তিশালী অত্যাচাৰী অধৰ্মী ৰজা মহাৰজাৰ জৰিয়তে সাধু সন্ত মহন্তৰ ওপৰত বসুমতীৰ ওপৰত অত্যাচাৰ উৎপীড়ন আৰম্ভ হ'ল আৰু এবাৰতো আপোনালোক সমস্ত জনাই জানেই যে নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি নানা দেৱ দেৱতাক সন্তুষ্ট কৰিবৰ বাবে জৰাসন্ধই 100জন ৰজাক দেৱীৰ আগত বলি দিবৰ বাবে নৰ বলি দিব দি দেৱীক সন্তুষ্ট কৰিবৰ বাবে 75 নে 76জন মান ৰজাক ইতিমধ্যে যুদ্ধত পৰাস্ত কৰি বন্দী কৰি ৰাখিছিল ইমানেই অত্যাচাৰ উৎপীড়ন হৈছে আৰু ভগৱন্ত পুৰুষে বসুমতীৰ কাতৰ আহ্বান স্তুতিত সন্তুষ্ট হৈ সাধু সন্ত মহন্তক পৰিত্ৰাণ দিবৰ বাবে পৰিত্ৰাণায় সাধুনাম বিনাশায়স্য দুষ্কৃতাম এই দুষ্টক দমন আৰু সন্তক পালনৰ হেতু ভগৱন্ত পুৰুষে চিন্তা কৰি ধৰাধামত শ্ৰীকৃষ্ণ ৰূপেৰে দৈৱকী নন্দন হিচাপে অৱতৰণ কৰিলে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি সেই সময়ত এক দেৱ এক সেউ একদিনে নাইক পৰমেশ্বৰ আছিল যদিও সেই ৰজা মহাৰজা সময়ে সেইজনক ঈশ্বৰ বুলি মানি লোৱা নাছিল তাৰ বিপৰীতে মায়াময় দেৱ ধৰ্মক আশ্ৰয় কৰি নিজৰ জীৱন বিপদাপন্ন কৰিছিল অধোগতি জনাইছিল নিজেও অধোগতি আৰু নিজৰ ৰাজ্যৰ প্ৰজাসকলকো অধোগতিৰ পথটো মুকলি কৰি দিছিল এই ৰামে নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি আমাৰ কৃপাল গুৰুজন বৈষ্ণৱে আমাক উপদেশ দিছে যে নানা দেৱ দেৱতাক পূজা কৰি সন্তুষ্ট কৰাৰ এই শাক্ত মাৰ্গটো তেৰা সমষ্টিৰ আশ্ৰয় কৰি আছিল নানা দেৱ পূজন কৰয় বলিদান নানা দেৱ পূজা অৰ্চনা কৰিবৰ বাবে বলিদান পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল আৰু বলি কেনেকুৱা আছিল শংখ ছাগল মহিষ কাটৈ অসংখ্য প্ৰমাণ হাঁহ শংখ মানে হাঁহ ছাগল মানে ছাগলী মহিষ মানে মহ সেই সময়ত বলি দিছিল আৰু নৰকো বলি দিবৰ বাবে জৰাসন্ধই বন্দী কৰি ৰাখিছিল চিন্তা চৰ্চা কৰি আছিল আৰু তাৰ পৰা উদ্ধাৰ কৰিবৰ নিমিত্তে লোকতল গৈল কলি পাপ সাগৰত লোকতল গৈল কলি পাপ সাগৰত কলিৰ পাপ সাগৰত জীৱ তল যোৱা দেখি কৃপাময় কৃষ্ণে চিন্তা কৰিব আমাৰ ইষ্টদেৱ ভজনীয় তত্ত্ব পৰম পুৰুষ কৃষ্ণদেৱে বৈকুণ্ঠত চিন্তা কৰিছে হাই হাই মোৰ সন্তানৰূপী জীৱই মোক স্মৰণ নকৰি মোক চিন্তা নকৰি মোৰ দ্বাৰা সৃষ্টি বাকী ত্ৰিলোক দেৱতাৰ মায়াত পৰি মতিভ্ৰম হৈ মোহত পৰি অধপতনে যাবলৈ ধৰিছে অধোগতিৰ ফালে ঢাপলি মেলিছে কি কৰা যায়
ভগৱন্ত পুৰুষে চিন্তা কৰি বৈকুণ্ঠত চিন্তা কৰিছে কোনে? আমাৰ পিতৃ ভগৱন্ত পুৰুষে। আৰু চিন্তা কৰি উপায় এটা উলিয়ালে। উপায়টো কি? এই ৰামে ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলা কৃপা কলিত গুৰু ৰূপে অৱতৰণ কৰিলে। ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ। তাৰ মানে ইটো লোক ব্ৰাহ্মণ যি আমি ভাবি থাকো মহন্ত গোস্বামী শৰ্মা দেৱী, এই উপাধিধাৰী ব্যক্তি বাপ আইসকলক উদ্ধাৰ কৰিবলৈহে শংকৰদেৱ আহিল। ভগৱন্ত কৃষ্ণই চিন্তা কৰিছে এইটো নহয়। ভগৱন্ত পুৰুষে চিন্তা কৰি ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, সমস্তজনকে উদ্ধাৰ কৰিবৰ উপায় চিন্তা কৰি শংকৰ মাধৱৰ ৰূপে ভৈলা অৱতাৰ। এইটো হ'ল ভাগৱত দৰ্শন, যে সমস্ত জীৱৰ কল্যাণৰ কথা চিন্তা কৰি ভগৱন্ত পুৰুষে ধৰা ধামত অৱতৰণ কৰিলে। এতিয়া অৱতৰণ কৰি সেই যে সৃষ্টি আৰম্ভণিতে ভগৱন্ত পুৰুষে মহামায়াক সৃষ্টি কৰিছিল, সেই মহামায়াক দাপৰ যুগতো তেওঁ লগত লৈছিল বুলি আমাৰ অকণমান বাপ আই সমস্তৰ মাজত চিন্তা চৰ্চা কৰি থাকে যে ভগৱন্ত পুৰুষে হেনো দৈৱকী নন্দন কৃষ্ণ হিচাপে অৱতৰণ কৰিবলৈ যোগমায়াৰ সহায় লৈছিল। আপোনালোক সমস্তজনাই জানে, যিজনা কাল মায়াবীৰ গৰাকী বুলি কৈছে, সেইজনাই কাৰো সহায় ল'বলৈ কোনো প্ৰয়োজন নাই। সেইজনাৰ সহায়ৰ অবিহনে বাকী সমস্ত নিষ্ফলীয়া। গতিকে আমি প্ৰমাণ পাওঁ যে যেতিয়া ভগৱন্ত পুৰুষে ধৰাধামত আহিল, কংসৰ কাৰাগাৰত অৱতৰণ কৰিল, তেতিয়া কিন্তু যোগমায়া আছিল গকুলত নন্দৰ গৃহত আছিল। তাৰমানে গুৰু অময়া ভকতো অময়া, অময়া মাধুৰী থান, অময়া থানতে মায়া নেদেখিবা গা হাৰিবলৈ টান। ভগৱন্ত য'ত থাকে তাত মায়া থাকিব নোৱাৰে। সেই কথাটোকে স্পষ্টভাৱে ভাগৱতে প্ৰমাণ কৰি দিছে। ভগৱন্ত পুৰুষে আদেশ দিছে যে মই মথুৰাত কংসৰ কাৰাগাৰত বসুদেৱ ঔৰসত দৈৱকীৰ উদৰত মই অৱতৰণ কৰিম, তুমি যোৱা নন্দ যশোদাৰ কাষলে, তুমি তালৈ যোৱা। আৰু যেতিয়া বসুদেৱে গৈ সলাই আনিল, তেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণ বকুলত আৰু মহামায়া কিন্তু মথুৰাত, তাৰমানে একেলগে নাই। সেইখিনিতে আমি বুজি পাম যে দাপৰ যুগত তেনেধৰণে অহাৰ পাছত ভগৱন্ত পুৰুষে কলি যুগত যেতিয়া গুৰু ৰূপে অৱতৰণ কৰিল, আহিন মাহৰ শুক্লা দশমী তিথি, যিটো দিনত শংকৰ গুৰু অৱতৰণ হোৱাৰ আগলৈকে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভগৱতী। নানা দেৱ দেৱতাক পূজা অৰ্চনা কৰা, বলি বিধান দিয়া নিয়মটো প্ৰচলন হৈ আছিল জীৱৰ মাজত, আপোনাৰ মোৰ নিচিনা মানুহৰ মাজতে আজিও প্ৰচলিত হৈ আছে। আৰু সেই দুৰ্গা দেৱী যিদিনা উটুৱাব লাগে, সেইদিনা শংকৰদেৱৰ জন্ম হৈছে। এই বুলি আমাৰ বাপাই সমস্তই কয়, এইটো নহয়। শংকৰ গুৰুজনাৰ যিদিনা অৱতৰণ হৈছে, সেইদিনা দেৱীৰ দেৱ দেৱতাৰ কাম নাই বুলি তেওঁলোকক আঁতৰত উঠিওৱা হৈছে। এইটো হ'ল শাস্ত্ৰৰ পৰম সত্য। কিন্তু আমাৰ বুজি থকাটো অকণমান ওলোটা যে দেৱীক উটুৱাবৰ দিনা শংকৰদেৱৰ জন্ম হৈছে। নহয়, শংকৰদেৱ মানে গুৰু ৰূপে ভগৱান যেতিয়া আহিল, আমাক এইটোৱে প্ৰমাণ কৰি দিলে যে মই আহিলো তোমালোকক তৰণ কৰিবলৈ, উপায় দিম তোমালোকক মই কেনেকৈ তৰি যাব পাৰিবা, এইবিলাকৰ এতিয়াৰ পৰা আৰু কাম নাই। এই বুলি সি দুৰ্গা দেৱীৰ আগত জ্বলি থকা বন্তি গছি
হঠাতে নমাই পৰিছিল। আমি সমস্তজনে এই কথাটো কম বেছি পৰিমাণে বুজি পাওঁ। তাৰপিছতো আজি আমাৰ নিচিনা দুই এজন বাপ আয়ে নিজৰ সন্তানক লৈ সেই দুৰ্গা পূজাত চাকি বন্তি জ্বলাই আছে। তাৰমানে বৰ্তমান পদত যে ওলাই আছে মায়া কি, এইটোৱেই হ'ল মায়াটো। সেইকাৰণে আমি সাম্প্ৰতিক সময়ৰ লগত কথাখিনি কৈ দিলে হয়তো বুজিবলৈ অকণমান সহজ হ'ব ভাবি কথাটো আমি প্ৰকাশ কৰা হ'ল যে মায়া কি বুলি ক'লে মায়াটো এইটোৱে যে বস্তুক আৱৰি অবস্তুবিলাকক দেখাই আছে। অবস্তুক দেখাবই বস্তুক আৱৰি। আপোনাক মোক প্ৰয়োজন কি? এটোপা পানী। কিন্তু আপুনি মই যিটো পাত্ৰত পানী লৈ আহিম পাত্ৰটো আপোনাৰ মোৰ প্ৰয়োজন নাই। আপোনাৰ মোৰ প্ৰয়োজন হ'ল পানী। এতিয়া আপুনি মই দেখি আছো মাত্ৰ পাত্ৰটো, কিন্তু নাজানো তাত পানী আছে নে নাই। তাৰমানে যিটো অবস্তুটো তেতিয়ালৈকে বস্তুৰ ৰূপটো পায় যেতিয়ালৈকে বস্তুটো তাত নিহিত হৈ থাকে। আমাৰ শৰীৰটো হ'ল অবস্তু। ই তেতিয়ালৈকে বস্তুৰ ৰূপ পায় যেতিয়ালৈকে পৰম আত্মা ভগৱন্ত ইয়াত সোমাই থাকে। তেতিয়ালৈকেহে ইয়াক আপুনি মই মান সন্মান কৰোঁ। যেতিয়া ওলাই গুচি যায় বাপজন গ'লগৈ সোনকালে বাহিৰলৈ উলিয়াব। পুতেক যদি কেনেবাকে চাকৰিত আছে পুতেক আহি পাওক নেপাওক দৰকাৰ নাই। কি তেওঁ পাবলৈ আমি ৰৈ থাকিম নেকি? তেওঁ কালিলৈও পাবহি, কালিলৈও নেপাবহি কি আমি হৰটো ৰখি থাকিম নেকি? নাই নাই, সোনকালে এইবিলাক আঁতৰাব লাগে। তাৰমানে আগলৈকে বস্তু আছিল যেতিয়ালৈকে পৰমাত্মা ইয়াত সোমাই আছিল। তৎমুহূৰ্ততে অবস্তু বুলি আপুনি মই সেইদিনাই বুজি পালো যেতিয়া ইয়াৰ পৰা বস্তু ভাগি ওলাই গ'ল। গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু। শংকৰ গুৰুজনে আপোনাক মোক চিনাকি কৰি থৈ গ'ল। সেইকাৰণে এয়া হ'ল চাৰি বিষ্ণুদূত যে গুৰুদেৱ নাম ভকত, যি অজামিল অধৰ্মী ব্ৰাহ্মণক মৃত্যুৰ প্ৰাক মুহূৰ্তত নাৰায়ণ বুলি ভগৱন্তৰ নাম আশ্ৰয় কৰাৰ কাৰণে তিনিটা যমদূতক খেদাই চাৰি বিষ্ণুদূতে বৈকুণ্ঠলৈ লৈ গৈছে। এই চাৰি বিষ্ণুদূতৰ নাম হ'ল গুৰুদেৱ নাম ভকত। শংকৰ গুৰুজনে আপোনাক মোক চিনাকি কৰি দিলে। আৰু তিনি যমদূত হ'ল কফ, বাত, পিত্ত। এই তিনিটা হ'ল মহাব্যাধি মানে বেমাৰ। এই তিনিটা বেমাৰেই হ'ল শৰীৰটোৰ কাৰণে যমদূত। এই তিনিটা বেমাৰত যেতিয়া আপুনি মই আশ্ৰয় কৰি এই তিনিটা মহান যমদূত ৰূপী বেমাৰৰ পৰা হাত সাৰিবৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ সেৱা, গুৰু সেৱা, নামত শৰণ, গুৰু দেৱ নাম ভকতৰ আশ্ৰয় গ্ৰহণ কৰা। আপোনাৰ সমস্ত জনা আমি যদি একেলগে চিন্তা কৰোঁ, কঁকাল বিষ আছে, আঁঠু বিষ আছে আমাৰ, তথাপিতো আপুনি মই দিনৰ ৯মান বজাৰ পৰাই পবিত্ৰ পুণ্যধামত বহি আছো। অন্য দিনা হ'লে কিন্তু বহি থাকিব নোৱাৰো। খুব বেছি আধা ঘণ্টামান বহি থাকিম, তাৰপাছতে কঁকালটো ইমান বিষাই যে চকী এখন পোৱা হ'লে। আজি কিন্তু সেই ভাৱনাটো মনলৈ নাই। কেলে নাই অহা? আপুনি মই গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰি আছো। আৰু এইটোকে অজামিলেও কৰিছিল। সেইকাৰণে চাৰি বিষ্ণুদূতে বৈকুণ্ঠলৈ অজামিলক লৈ গৈছিল। এইটো হ'ল মায়াৰ পৰা হাত সৰাৰ উপায়টো। এতিয়া আমাক পদে এনেধৰণে প্ৰকাশ কৰিছে যে মায়া কি, আমি কম বেছি পৰিমাণে এনেধৰণে প্ৰকাশ কৰা হ'ল। আৰু মায়াৰ পৰা হাত সৰাৰ উপায়টো কি? এইটো ৪ নম্বৰ প্ৰশ্ন ভাই নেমিৰজাই প্ৰকাশ কৰিছে। আৰু ক্ৰম অনুসাৰে প্ৰবুদ্ধ নামৰ পৰম বৈষ্ণৱজনাৰ জৰিয়তে প্ৰকাশ কৰিছে। হীৰা প্ৰবুদ্ধ বদতি নিমিনৰ পতি, শুনিও মহাৰথ তোমাৰ আগত কৰিবুবে কত, পৰম সুগম পথ। অভিশপ্ত পৰীক্ষিত ৰাজা চিন্তা কৰিছে ৭ দিন ৭ ৰাতিৰ অন্তত তক্ষকৰূপী কালসৰ্পই দংশন কৰিব, এই সংসাৰ এৰি যাবগৈ লাগিব।
উপায়টো কি মহামণি শোকগুৰুৰ কৃপা লাভ কৰিলে শোকগুৰুৱে মাকটো দৰ্শন কৰিলে এই যে মুহূৰ্তত প্ৰবুদ্ধ সিদ্ধই কৈছে তোমাৰ আগত কৰিগু বেকত কৰম সুগম পথ একেবাৰে উত্তম আৰু নিষ্কন্ত পথটো তোমাৰ আগত আমি প্ৰকাশ কৰিম তুমি শুনা প্ৰবুদ্ধ সিদ্ধই নিমি ৰাজাক কৈছে আৰু শোকগুৰুৱে পৰীক্ষিত ৰাজাক কৈছে কি বুলি এই ৰাম জ্ঞানৰ পথত নাহিকে সহায় কৰ্মত বিঘিনি ভয় ভক্তিৰ পথত ঈশ্বৰ সহায় জানিবা নিশ্চয় সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন শাস্ত্ৰই তিনিটা মাৰ্গ দৰ্শন কৰাইছে প্ৰত্যেক জীৱকে এই তিনিটা মাৰ্গ হ'ল জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ এই তিনিটা মাৰ্গৰ ভিতৰত সুগম আৰু উত্তম মাৰ্গটো হ'ল ভক্তি মাৰ্গ কিয়নো মাধৱ গুৰুজনাই আমাক ঘোষা শাস্ত্ৰৰ দৰ্শনটো দি দিলে কি বুলি দিলে নাম ঘোষাত আমি সমস্ত জনাই জানো ও ভগৱন্ত ভক্তি যুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে নিলয় কৃষ্ণৰ কৃপাত যেবে গোচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰামে মানে গীতাৰ নিৰ্ণয় 18 অধ্যায় গীতা কিন্তু মাধৱ গুৰুজনাই এভাগী ঘোষাতেই সুন্দৰভাৱে দি দিলে আৰু শংকৰ গুৰুজনাই এই 18 অধ্যায় গীতাৰ সাৰ তত্ত্ব আনিলে কেৱল এক শৰণ আৰু ভাগৱতৰ পৰা সৎসংগ আৰু বিষ্ণুৰ সহস্ৰ নাম বৃত্তান্তৰ পৰা এক নাম আৰু ইয়াকেই আমি সমস্ত জনাই বুজি পাওঁ এক শৰণ হৰি নাম ধৰ্ম আপুনি মই জীৱৰ তৰণৰ একমাত্ৰ আৰু সুগম পথ বুলি কৈছে সেই ৰাজন তুমি শুনাচোন এই বুলি প্ৰবুদ্ধ নামৰ সিদ্ধজনে পৰম বৈষ্ণৱ জনাই নেমি নামৰ ৰজাজনক প্ৰকাশ কৰিছে এই ৰাম কৃষ্ণ কেহে আত্মা ঈশ্বৰ বুলিয়া ধৰিছে যিটো ভকতে তাহাংক পৰম বান্ধৱ বুলিয়া মানিবে মনে সততে যিজনাই কৃষ্ণকেহে আত্মা বুলি ঈশ্বৰ বুলি বুজি পাইছে সেইজনাই হ'ল একমাত্ৰ ঈশ্বৰৰ ভকত বিষ্ণু ভকত আৰু আমি সমস্ত জনাই বুজি পাওঁ এই কথাটো যিহেতু চৈতন্য পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে হে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে জৰ ৰাখি ৰাম প্ৰৱৰ্তে যতে জৰ ৰাখি যিহেতু পৰম আত্মা প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণই আপুনি মই 24টা তত্ত্বৰে গঠিত শৰীৰত 25 নম্বৰ তত্ত্ব হিচাপে ইয়াত সোমাই আছে পৰমাত্মা
আৰু তাৰ লগত সংযুক্ত হৈ আছে ভূত প্ৰাণ বুদ্ধি মন এই 24টা তত্ত্ব সমস্ত জড় ৰাশি বুলি কৈছে। এই জড় ৰাশিবিলাকৰ বিষয়ে আপুনি মই সমস্ত জনাই বুজি পাওঁ। এবাৰ কাজিয়া লাগিছে আমাৰ ইন্দ্ৰিয়বিলাকে। চকুকেইটাই কৈছে হেৰ' মই যদি তোক দেখুৱাই নিদিওঁ তই আগলৈ এখোজো যাব নোৱাৰ, গতিকে ময়ে সৰ্বশক্তিমান। ভৰিকেইটাই কৈছে থ তই চকুটোৱে দেখিলিয়ে যেনিবা, মই যদি খোজটো আগবঢ়াই তোক লৈ নাযাওঁ শৰীৰটোক তই যাব পাৰিবি নেকি এঠাইৰ পৰা? এনেধৰণে হাত ভৰি চকু কাণ নাক মুখ সকলোৱে কাজিয়া কৰি কৰি মই শ্ৰেষ্ঠ বুলি বিচনাখন পোৱাৰ লগে লগে ৰাতি 10টামান বজাত সকলোৱে আৰাম কৰিবলৈ শুই পৰিল। পৰমাত্মাৰূপী ভগৱন্তক হৃদয়ত থাকি চিন্তা কৰিছে, দেহি ঐ ইহঁতলৈ চোৱাচোন, ৰাতিপুৱাৰ আগে আগে মই যদি ওলাই গুচি যাওঁ এই কোনটো বাৰু শ্ৰেষ্ঠ হ'ব? হাত নে চকু নে নাক নে কাণ নে মুখ? এইটোকে ভগৱন্ত পৰমাত্মাই হৃদয়ত থাকি হাঁহি থাকে, আমাৰ ফালে চাই যায়। দেহি ঐ কৰিব লাগে কি? চিন্তা কৰিব লাগে কাৰ কথা? চিন্তা কৰি আছে কাৰ কথা? যাব লাগে কোন স্থানলৈ, গৈছে কলৈ? এই পৰম সত্য মাৰ্গটো নেমি অজাৰ আগত প্ৰবুদ্ধ নামৰ সিদ্ধই প্ৰকাশ কৰিছে। এটা সৰু কথা আমি চিন্তা কৰিলে উত্তৰটো পাম যে হঠাতে কাণ নামৰ ইন্দ্ৰিয়টোৱে এটা শব্দ শুনিলে, শব্দটো শুনি চকুকেইটাক তৎক্ষণাৎ মনটোৱে কৈ দিলে, হেৰ' মন এই কাণেৰে কিবা এটা ধাপকে শব্দ শুনিলে চাচোন চকু ক'তনো শব্দটো হৈছে, কোন ফালৰ পৰা আহিছে, কিহৰনো শব্দ? চকুকেইটাই তৎক্ষণাৎ ইফালে সিফালে চালে, শব্দটো অনুকৰণ কৰি চোৱাৰ লগে লগে দেখিলে অকণমান আঁতৰত এজোপা পকা কঁঠাল গছ আছে, আৰু সেই কঁঠাল গছজোপাৰ ওচৰলৈ তৎক্ষণাৎ ভৰিকেইটাক ক'লে লৈ যাচোন, লৈ যা শৰীৰটোক। লৈ গ'ল, লৈ গৈ দেখিলে ওপৰৰ পৰা এটা পকা কঁঠাল তলত পৰিছে, গোন্ধাই আছে, আৰু এইটোৱে ধাপকৈ শব্দটো হৈছে। তৎক্ষণাৎ দুফুটামান খাবলৈ হাতখনক ক'লে, হেৰ' হাত ধৰ আকৌ দুফুটামান ধৰি মুখত ভৰাই দে। এই লোভত পৰি সেই দুফুটামান খাই দিয়া হ'ল। অতিব লোভ লাগিল, নাই নহ'ব, আৰু দুটামান ওপৰত অকণমান পকা যেন লাগিছে। হেৰ' হাত ডাউকি এডাল আন, এই বুলি মনে হাতক নিৰ্দেশ দিলে। চকুক ক'লে ইফালে সিফালে চাচোন কোনোবা আছে নেকি? বোলে ইফালে সিফালে চাই দেখিলে কোনো নাই। এই সুযোগতে ডাউকিডাল লৈ হাতখনে দিলে খোজ মাৰি পকা কঁঠাল। এনেধৰণে পৰোঁতে বুটলিবলৈ লওঁতে গিৰিহঁত আহি পাই গ'ল। আহি পোৱাৰ লগে লগে এইটো চোৰ বুলি ভাবি গিৰিহঁতে তৎক্ষণাৎ সেই ব্যক্তিজনৰ পিঠিত 2, 3, 4 চাটমান লগাই। এইখিনিলৈকে আপুনি মই যদি চিন্তা কৰোঁ, শব্দটো শুনিছিল কোনে? কাণেৰে। নিৰ্দেশ দিলে কোনে? মনেৰে। দেখুৱাই দিলে কোনে? চকুকেইটাই। লৈ গ'ল কোনে শৰীৰটো? ভৰিকেইটাই। কামটো কৰিলে কোনে? হাতখনে। মাৰ খালে কোনে? পিঠিটোৱে। দুখটো কাৰ? পিঠিটোৰ নেকি? দুখটোতো পিঠিটোৰ নহয়, মাৰ খালে কিন্তু পিঠিটোৱে। গতিকে আপুনি মই কথাখিনি অকণমান চিন্তা কৰিলে উত্তৰটো তাৰ মাজতে পাম। তাহান সহিতে কৰি এক প্ৰীতি, বহিয়া একত্ৰ সংগে, কৰিব আলাপ তেজিব সন্তাপ, উগাইব হৰি গুণ ৰংগে। সেই নিমিৰাজন, এই যিজনে কেৱল কৃষ্ণকে সেই পৰমাত্মা ঈশ্বৰ বুলি মনত ভাবি ল'লে, ধৰি ল'লে, সেইজনেই হ'ল পৰম বান্ধৱ। আৰু সেই পৰম বান্ধৱ একান্ত ভক্তৰ সংগত তাহান সহিতে তেওঁৰ লগ লাগি
পৰি এক প্ৰীতি তেওঁ যিটো আশ্ৰয় কৰিছে অৰ্থাৎ ভাগৱত ধৰ্ম কি বুলি অলপ আগত সুধিছিল নিমিৰজাই আৰু ভাগৱত ধৰ্মৰ বিষয়ে জ্ঞান দিবলৈ গৈ নিমিৰজাৰ আগত কবি নামৰ বৃদ্ধজনে কৈছিল কি বুলি কৈছিল একান্ত ভকতে নিতে জাক কৰে ৰতি সেই ভাগৱত ধৰ্ম জানিবা নৃপতি সেই নিমিৰাজন একান্ত ভকতসকলে নিতে নিতে যাক আশ্ৰয় কৰি থাকে সেই ব্যৱস্থাটোৰ নামেই হ'ল ভাগৱত ধৰ্ম আৰু ইয়াত তাতেই কৈছে যে কৃষ্ণকে আত্মা ঈশ্বৰ বুলি যিজনে ভাবি ল'লে সেইজনে হ'ল একান্ত ভকত আৰু সেইজনে আশ্ৰয় কৰা সেই নিয়মটোৱে হ'ল ভাগৱত ধৰ্ম আৰু নিমিৰাজন তাহান সহিতে সেইজনৰ সহিতে পৰি এক প্ৰীতি তেওঁ যিটো মাৰ্গ আশ্ৰয় কৰিছে এক দেউ একত দিনে নাই কেও এই মাৰ্গটো তুমিও আশ্ৰয় কৰি বহিয়া একত্ৰ সংগে তেওঁৰ লগত একেলগে আসনাধিষ্ঠ হৈ সংগ কৰি কৰিব আলাপ তেজিব সন্তান তেওঁৰ লগত আলাপ আলোচনা কৰা ঈশ্বৰৰ নাম তোমাৰ অন্তৰৰ সন্তাপ ত্যাগ কৰা গাইব হৰি গুণ ৰংগে আনন্দ মনেৰে কেৱল পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ নাম আশ্ৰয় কৰা শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মুখ সবে পায় সেই নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নাম যদি আশ্ৰয় কৰা তেতিয়াহ'লে ধ্ৰুৱসত্য বৈকুণ্ঠলৈ যাব পাৰিব সেই জীৱাত্মা আৰু ধৰ্ম অৰ্থ কাম মোক্ষ চতুবৰ্গ সেই জীৱৰ অনায়াসে সাধন হয় বুলি কৈছে এৰা মাধৱৰ জন্ম গুণ নাম কৰ্ম নেৰিব আকশ ঘনে কতো শুনিব কীৰ্তন কৰিব স্মৰিব কতো মনে কৃষ্ণৰ চৰিত্ৰ পৰম পবিত্ৰ হেনয় মানিয়া মনে তাহাকে কহিব তাহাকে মথিব অন্যে সৰ্বক্ষণে মাধৱৰ জন্ম কৰ্ম গুণ নাম সততে আশ্ৰয় কৰিবলৈ কৈছে সঘনে আশ্ৰয় কৰিবলৈ কৈছে তাৰ মানে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীৰ মনৰ কাম ভকতৰ সংগ সদা নগুচুক মুখে কোৱা গুণ নাম কোনো দিন যাতে ভকতৰ সংগৰ পৰা আঁতৰি থাকিব লগা নহয় কোনো ক্ষণতে যেন তোমাৰ নাম মোৰ মুখ পদুমহন্তে আঁতৰ হৈ নাযায় তুমি মোক এই কৃপা কৰা প্ৰভু এতিয়া এই বুলি আপুনি মই সততে আশ্ৰয় কৰোঁ কিন্তু আশ্ৰয় কৰাৰ পাছতো শংকৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু অপূৰ্ব অৱদান আপুনি মই সমস্ত জনাৰ কাৰণে কি এই পবিত্ৰ পুণ্য ধাম নামটো কি এই বুলি যদি চিন্তা কৰোঁ উত্তৰ হ'ল নামগৃহ নামঘৰে হ'ল কলিযুগৰ পবিত্ৰ পুণ্য ধাম যি ধামত নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মৰ বাংময় মূৰ্তি আমি সমস্ত জনাই প্ৰতিষ্ঠা কৰি থৈছোঁ আৰু তাতেই একেলগে উপবিষ্ট হৈ সমস্ত জনাই আনন্দ মনেৰে সেই প্ৰভু ভগৱন্তৰ নাম গুণ জপ
শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰিব লাগে। আৰু সেই নামঘৰৰ বিষয়ে আমাক কেনেধৰণে উপদেশ দিছে, চিনাকি কৰি দিছে, আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম। এই ৰাম নামঘৰ নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয়। ও নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয়। নানা জাতি গয়া জ্ঞাতি ঘটে সমন্বয়, তাতে ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়, নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। সেয়াই হ'ল গুৰুজনাৰ অপূৰ্ব দান আপুনি মই অসমীয়া জাতিৰ বাবে। আচাৰ্য বিনোৱা-ভাৱে কৈ থৈ গৈছে যে অসমীয়া জাতিক তেতিয়ালৈকে কোনো শক্তিয়ে ধ্বংস কৰিব নোৱাৰে। পৃথিৱীত এনে এক শক্তি নাই যি শক্তিয়ে অসমীয়া জাতিক ধ্বংস কৰিব পাৰিব। কেতিয়ালৈকে? তেতিয়ালৈকে যেতিয়ালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱৰ এই অৱদানসমূহ সুন্দৰভাৱে শুদ্ধ ৰূপত আশ্ৰয় কৰি থাকিব। এতিয়া আচলতে নাই চিন্তা কৰিলে উত্তৰ পাম। মোবাইলটো মেলি চালে, টিভিটো মেলি চালে পাইছে আপোনালোকে দুৰ্গা পূজা হৈ আছে, তাত গৈ ও শংকৰদেৱী কিনো তোমাৰ লীলা, অন্তৰাত্ৰি ভকত পূজায়ে মহিলা। এই বুলি নাই কোৱা, কিন্তু গাইছে অন্তৰাত্ৰি ভকতক নামেৰে মহিলা, কিন্তু হৈ আছে তাত পূজা আৰু নামৰ গৰাকীজনো তাত। এইটো হ'ল মায়াটো। আপুনি মই দেখি আশ্ৰয় কৰি কৰি গুৰু ধৰ্মৰ শুদ্ধ ৰূপটো বিকৃত কৰি আছো। এতিয়া বাধা দিব কোনে? আপুনি মই চিন্তা কৰিব লাগিব। এনেধৰণে অসমীয়া জাতিক ধ্বংসমুখৰ পৰা উদ্ধাৰ কৰিবলৈ পৃথিৱীত এনে এক শক্তি নাই তেতিয়ালৈকে, যেতিয়ালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱৰ অৱদান শুদ্ধ ৰূপত আচৰণ কৰি নাথাকে, তেতিয়াই অসমীয়া জাতি ধ্বংস। আৰু বৰ্তমান আমি সমস্তজনে তাৰ প্ৰমাণটো কম বেছি পৰিমাণে পাই আছো যে শংকৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা। এই ভাওনা ভাগি আপুনি মই সৰ্বপ্ৰথম যিজনা গানিকাৰ গায়নজনে যেতিয়া থাকি শ্লোক মুখপদ্মহন্তে উচ্চাৰণ কৰে, শ্ৰীমদে যশোদা সুত পদ কমলে ভক্তি নাস্তি নাৰায়ণ। যেচান শ্ৰীমদে যশোদা সুত পদ কমলে নাস্তি ভক্তি নাৰায়ণ। হে নৰ সমস্ত কোনসকল? যিসকলৰ যশোদাৰ পুত্ৰ ঈশ্বৰ কৃষ্ণ দৈৱকী নন্দনৰ চৰণ কমলত যাৰ ভক্তি নাই, সেইসকলে শুনা। কোনে ক'লে? গায়নজনে ক'লে। ভাওনা পাতিলে ক'ত? দুৰ্গা পূজা মণ্ডপত। এতিয়া উত্তৰটো কি হ'ল বাৰু? এই কথাটো আপুনি মই চিন্তা কৰিব লাগে। যিজনে পৰিৱেশন কৰিছে সেইজনে সেই শ্লোক ভাগিৰ হয়তো অৰ্থটো বিশ্লেষণ কৰা নাই। সেইকাৰণে নিমি ৰজাৰ আগত ৯জন সিদ্ধৰ কবি নামৰ সিদ্ধজনে প্ৰথম উপদেশটো দিলে, এই ৰামা আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেই ভাগৱত ধৰ্ম জানানি নিমিৰাই। ভাগৱত ধৰ্ম সেইটো নিমিৰা যাওক। আপুনি আচৰি
সৰ্বপ্ৰথম নিজে আচৰণ কৰিব লাগিব, তাৰ পাছত আনক আপুনিময় শিকাবলৈ যাব লাগিব। এতিয়া আমি নিজে আচৰণ নকৰোঁ, আনক আপুনিময় দৰ্শন কৰিবলৈ যাওঁ। এইটো ভাগৱত ধৰ্ম। সেইকাৰণে আমি প্ৰত্যেকেই এই কথাখিনি অতীব গুৰুত্ব সহকাৰে চিন্তা কৰাটো অতীব প্ৰয়োজন। মাধৱ গুৰুজনে সিদ্ধান্ত দিলে কৰ্মত বিশ্বাস যাৰ ইয়াত থাকন্তু হৰি আতিশয় দূৰসন্ততাৰ দূৰতো বিদূৰ সন্ততাৰ অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পাই শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰি যিসকলে ঈশ্বৰৰ নাম প্ৰকাশ কৰি আছে তেওঁলোকে কেতিয়াও ঈশ্বৰক পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। সেইকাৰণে আপুনি মই কেৱল ঈশ্বৰৰ নাম মহাভক্তি শ্ৰৱণ কীৰ্তন আমি শুদ্ধ ৰূপত জানি বুজি লৈ নিজে আচৰণ কৰি আনৰ আগত প্ৰকাশ কৰিবলৈ আমাক শাস্ত্ৰই উপদেশ দিছে, যাৰ নামটো ভাগৱত ধৰ্ম বুলি কৈছে। এয়া এক প্ৰাণ হুয়া অশ্ৰদ্ধায় হুয়া এৰিব কৰ্কবাদ অন্য অন্যে ৰতি অন্য অন্যে প্ৰীতি কৰিব আতি আহ্লাদ। এক প্ৰাণ হুয়া অশ্ৰদ্ধা অসূয়া আপোনাৰ মোৰ কৰ্কশ যি ভাষ্য মানে ভাষা ভাৱনা এই সমস্তখিনি ত্যাগ কৰি অন্য অন্যে ৰতি অন্য অন্যে প্ৰীতি কৰিব আতি আহ্লাদ। আহ্লাদ মানে আনন্দ। অৰ্থাৎ একেলগে একেটা ছাতিৰ তলতে থাকি এজনে অন্যজনক তৰ্কবাদ নকৰি সুন্দৰভাৱে এজনে অন্যজনক যি শাস্ত্ৰ জ্ঞান পৰম তত্ত্ব জ্ঞান উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছিল যে কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম জানিয়ে সভাটো কৰি কৰিবা প্ৰণাম। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কোন দাতাত সুৰত যেন দৃষ্টি এক তুল। এই ভাৱনাটো আপোনাক মোক আশ্ৰয় কৰি অমৃতময় কৃষ্ণ নাম আনন্দৰ মাজত মজি থাকিবৰ বাবে উপদেশ প্ৰদান কৰিছে নেমিৰজাৰ আগত প্ৰভু সিদ্ধ পৰম বৈষ্ণৱজনে। অহুয়া তুষ্টমতি কৰিব ভকতি কহি কথা পৰস্পৰে তেবেকে সমস্ত দুখ হৈব অন্ত সুখে সংসাৰ ইৰাম পাছে কমতি পৰন্তে ভকতি ফুলকে মায়াৰ ফান্দ শুনিও জীৱতে আপোন মনতে মিলয় পৰমানন্দ। এনেধৰণে ঈশ্বৰৰ নাম আনন্দৰ মাজত যেতিয়াই এটি জীৱই অৱগাহন কৰিব তেতিয়াই সেই জীৱ ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'ব আৰু সমস্ত দুখৰ অন্ত হৈ সুখে সংসাৰৰ পৰা তৰি যাব পাৰিব। আৰু এনেধৰণে লাহে লাহে ভক্তি মাৰ্গক আশ্ৰয় কৰাৰ কাৰণে সেই জীৱই সুদূৰকে মায়াৰ ফান্দ মায়াৰ ফানখনৰ পৰা লাহে লাহে আঁতৰি আহিব পাৰিব আৰু শুনিও জীৱক আপোনাৰ মনতে মিলয় পৰমানন্দ। যেনেধৰণে তেওঁ শ্ৰৱণ কৰিব সেই শ্ৰৱণ মহাভক্তিৰ মাধ্যমেৰে মনত অপাৰ আনন্দ লাভ কৰিব পাৰিব।
এই ৰামে যাৰ নাম চয় শুনিলে মাত্ৰকে শুৱে পাপ ৰাখি নাশ হেনয় হৰি কচ মৰিব স্মৰাব কৰিয়া দৃঢ় বিশ্বাস কান্ত মন মজে এতেকে উপজে পৰম প্ৰেম ভকতি তনু পুলকিত হুৱে ৰোমাঞ্চিত আনন্দে আকুল ভাৱ এনেধৰণে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জীৱৰ ৰাখি ৰাখি পাপ নাশ হৈ যায় আৰু বিপৰীতে ৰাখি ৰাখি পুণ্য জমা হৈ যায় আৰু হেনয় হৰি সেই ঈশ্বৰ কৃষ্ণৰ নাম যিজনে স্মৰণ কৰিব আৰু স্মৰণ কৰি আনকো যিজনে স্মৰণ কৰাবলৈ চেষ্টা কৰিব দৃঢ় বিশ্বাসৰ সহিতে কান্ত মন মজে এতেকে উপজে পৰম প্ৰেম ভকতি আৰু এই মাৰ্গৰ জৰিয়তে এটি জীৱই পৰম প্ৰেম ভক্তি মাৰ্গ আশ্ৰয় কৰিব পাৰিব তনু পুলকিত শৰীৰ পুলকিত হৈ ৰোমাঞ্চিত হৈ সমস্ত আনন্দৰ গৰাকী সেইজনা হৈ যাব পাৰিব আৰু নিমিৰজাৰ আগত প্ৰবুদ্ধ নামৰ সিদ্ধজনে এনেধৰণে মায়া তৰণৰ উপায়টো প্ৰকাশ কৰি আছে আৰু বৰ্তমান পদে এনেধৰণে ক'লে আমি আমাৰ কাষতে শ্ৰদ্ধাৰ ভাৱ জনাও আসনাধিষ্ঠ হৈছে গতিকে তেৰায়ো পাঠ ভাই আগবঢ়াই দিব আমিও পাঠৰ লগে লগে কথাখিনি আপোনালোকৰ অগ্ৰত প্ৰকাশ কৰিবৰ বাবে চেষ্টা কৰা হ'ব কৃষ্ণ